ভাত বনাবলৈ লৈছোঁ দেই। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ ঘৰৰ কাষৰ ৰুমমেট এনেকুৱা থাকিলে আৰু কি লাগে ন। আজি যে কিমান বস্তু দিছে নহয়। আচলতে এনেকুৱা মানে কাষৰ ৰুমমেট পাবলৈ বা ভাড়াতীয়া পাবলৈ মানুহৰ ভাগ্য লাগিব জানেনে। ভাল মানুহ পাবলৈ ভাগ্য লাগিব। আৰু ভাড়া ঘৰত ইমান বছৰে আছোঁ, তিতা কেঁহা অভিজ্ঞতা ধেৰ হৈছে। আপোনালোকৰো হৈছেগৈ ন ভাড়া ঘৰত থকা মানুহখিনিত। আৰু আজি কাষৰ বৌয়ে কি দিছে জানেনে মানে বৌ ঘৰলৈ গৈছিলে, লৈ আহিছিলে এয়া পালেং শাক, এয়া লাই শাক, অকণমান হ'লেও মানে কোনো কথা নাই ঘৰৰ ফ্ৰেছ। এয়া হৈছে ধনিয়া আৰু এনেকুৱা দিছে মূলা, এক মুঠি দিছে। আৰু ইয়াৰ টিফিনত কি দিছে চাওঁচোন ৰ'ব দেই। ইয়াৰ টিফিনত মাংস দিছে। এয়া টিফিনত দিছে মাংস। আৰু এইটো টিফিনত কি দিছে, এয়া দিছে চজিনা বনোৱা। আৰু